এই মুহূৰ্তত মই এটা বিশেষ স্থানত উপস্থিত আছোঁ আৰু মই মোৰ কাষত এটা লাংখৰ তিৱাসকলৰ সাংস্কৃতিক যি এক আহিলা আৰু এয়া লাংখনে নহয় সমগ্ৰ জোনবিলৰ বাকৰিত দেখা গৈছে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মিলন উৎসৱ জোনবিল মেলাৰ বাবে ব্যাপক প্ৰস্তুতি আৰু জোনবিল মেলাৰ যি দিন চমু চাপাৰ লগে লগে দেখা গৈছে যে জোনবিলৰ বাকৰিত বিভিন্ন ধৰণৰ ইয়াত ব্যৱস্থা কৰা হৈছে যি জনগোষ্ঠীৰ তিৱা জনগোষ্ঠীৰ যি জীৱনশৈলী দৈনন্দিন জীৱনশৈলী আৰু সাংস্কৃতিক যি উপাদানসমূহ এই উপাদানসমূহ ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে যাতে কোনো পৰ্যটক অথবা জোনবিলৰ দৰ্শনাৰ্থীসকলে জানিবলৈ সক্ষম হ'ব যে চহকী ভূমিপুত্ৰসকলৰ জীৱনশৈলী কেনে আছিলে কিমান উন্নত আছিলে কি ধৰণে তেওঁলোকে নিজৰ ইষ্ট দেৱতাক পূজা কৰিছিলে বা কি ধৰণে তেওঁলোকৰ পথাৰত তেওঁলোকে খেতি কৰিছিলে সকলোবোৰৰ বিষয়ে জানিবলৈ সক্ষম হ'ব এনেধৰণে ইয়াত চামাদিৰ পৰা আৰম্ভ কৰি বৰঘৰৰ ব্যৱস্থা কৰা হৈছে টঙি ঘৰৰ ইয়াত নিৰ্মাণ কৰা হৈছে যাতে সকলোবোৰৰ বিষয়ে জানিবলৈ সক্ষম হয় আৰু জোনবিলৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে আমাৰ সৈতে আছে জোনবিলৰ অন্য এগৰাকী বিষয়ববীয়া হয় জোনবিলৰ কেনেধৰণৰ প্ৰস্তুতি হয় আমাৰ আগন্তুক যি জোনবিল মেলা আমাৰ ইতিমধ্যে প্ৰায় 90% কাম হৈ গৈছে আমাৰ যেতিয়ালৈকে আৰম্ভ 2-3 দিনত আমাৰ প্ৰায় 100% কাম আমাৰ সম্পূৰ্ণ হ'ব ইতিমধ্যে আমাৰ কাৰ্বি আংলঙৰ পৰা আহি আমাৰ কাৰ্বি মানুহখিনিয়ে আমাৰ বৰঘৰ টুঙি ঘৰ ৱা গদা টু গদা চামাদি মাৰু ঘৰ আদি বনাই থৈ গৈছে তেওঁলোকে তেখেতৰ কথাতে আচলতে স্পষ্ট হৈছে যে কাৰ্বি আংলঙৰ পৰা আহিছে শ্ৰমদান কৰিবলৈ কাৰ্বি আংলং অৰ্থাৎ পাহাৰ আৰু মৰিগাঁও ভৈয়াম পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মিলন ক্ষেত্ৰ জোনবিলৰ আচলতে আৰম্ভণি হৈছে যদিও অকণমান আমি জানিব বিচাৰোঁ যে এইখিনি কি ব্যৱস্থা কৰা হৈছে কেনেধৰণৰ কি এইখিনি এইটো আমাৰ তিৱাসকলৰ ডেকা চাংগুলি চামাদি ইয়াত আমাৰ খালি ডেকা ল'ৰাখিনি উঠিব পাৰিব ইয়াত মহিলা প্ৰৱেশ নিষেধ ইয়াত চেণ্ডেল জোতা আমাৰ উঠাব নোৱাৰে আৰু এইটো হৈছে আমাৰ কি মাৰুঘৰ এইটো আমাৰ য'ত আমি আৰ কৰাত আপোনালোকৰ জিৰণি ল'বৰ কাৰণে এইটো ঠাই আৰু লগত আছে আমাৰ এইটো টুঙি ঘৰ এইটো আমাৰ পথাৰত যেতিয়া থাকে পাহাৰ কৰি তাত টুঙি ঘৰ নিশ্চয় ইয়াত বিভিন্ন ধৰণৰ কৰা হাতীৰ আক্ৰমণৰ কথাও আছে সেইবোৰৰ পৰা আৰু ইয়াত দেখা গৈছে সেইটো বৰঘৰ আমাৰ বৰঘৰ ইয়াত আমাৰ পূজা পাৰ্বণ কৰা হয় নিশ্চয় আৰু এইবাৰ জোনবিলত আচলতে কিমান অতিথি আহিব পাহাৰৰ পৰা ইতিমধ্যে আমি আমাৰ নিয়ম আছে আমি তামোল পাণ বটাক পাহাৰত দিব যাব লাগে কাৰ্বি আংলঙত মেঘালয়ত দিব লাগে ইতিমধ্যে আমাৰ 60-70খন কাৰ্বি আংলঙৰ পৰা আহিব আৰু মেঘালয়ৰ পৰা আমাৰ 20-30খন গাঁও আহি যাব নিশ্চয় আৰু জোনবিলৰ যি আচলতে প্ৰতিটো দিনৰ পৰিক্ৰমা সেই পৰিক্ৰমাত দেখা যায় যে প্ৰতি মুহূৰ্ততে এক সম্প্ৰীতিৰ এক বাৰ্তা বহন কৰে সম্প্ৰীতিৰ বাৰ্তা বহন কৰি জোনবিলে সদায় উদ্ভাসিত কৰে বৰ অসমৰ সংস্কৃতি হেৰাই যাব ধৰা বৰ অসমৰ কৃষ্টি পৰম্পৰা আৰু বিনিময়ৰ বজাৰৰ সৈতে ইয়াত আচলতে সকলোৱে উপলব্ধি কৰে যে পাৰ হৈ যোৱা দিনসমূহত জোনবিলে আচলতে কি ধৰণে নিজৰ 600 বছৰীয়া পৰিক্ৰমা অব্যাহত ৰাখিছে